নমস্কাৰ বন্ধুসকল অসমত যেহেতু ভোটাৰ লিষ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ গ'ল সো চাৰিটা ক্যাটাগৰীত এটো ভাগ কৰা হৈছে কি ক্যাটাগৰী আৰু কেনেকৈ কৰিব আপোনালোকক এ টু জেড মই কৈ দি আছো এটো খালি আপোনালোকে বুজিবৰ কাৰণে মই ভিডিওটো বনাই দিছো দা ফ'ৰ ক্যাটাগৰীজ এক্সপ্লেইন মেপিংৰ সময়ত ভোটাৰ সকল চাৰিটা ক্যাটাগৰীত ভাগ কৰা হয় এইখিনি বুজি লোৱা ইম্পৰ্টেন্ট কাৰণ ইয়াৰ ওপৰত ভিত্তি কৰি ভোটাৰ লিষ্ট আপডেট হ'ব ক্যাটাগৰী এ Name already present in year 2005 পুৰণা ভোটাৰ ভেৰিফাইড আৰু সেভ যি এ ক্যাটাগৰীত কোন খবৰ পৰিব যি সকলৰ 2005 ৰ লিষ্টত নাম আছে এক্সাম্পল আছে 2005 ৰ পৰা আপোনাৰ নাম ভোটাৰ লিষ্টত আছে আৰু এতিয়ালৈকে আছে সো সেইসকলৰ চিন্তা নাই সেইসকল এ ক্যাটাগৰীত পৰি গৈছে ক্যাটাগৰী বি Name not present in year 2005 সো যি সকলৰ 2005 ৰ ভোটাৰ লিষ্টত নাম নাই জন্মৰ তাৰিখ 1987 ৰ আগত এজ 38 প্লাস এই গ্ৰুপৰ ভোটাৰ ভেৰিফিকেশ্যন কেয়াৰফুলি কৰা হয় এক্সাম্পল যদি আপোনাৰ জন্ম 1980 আৰু ভোটাৰ লিষ্টত নাম পিছত আহিছে ক্যাটাগৰী বিত পৰিব আপোনালোক ক্যাটাগৰী সি জন্ম 1987 ৰ পৰা 2004 ৰ ভিতৰত 21 বছৰৰ পৰা 38 বছৰৰ বয়সৰ এওঁলোক কম্পাৰেটিভলি ইয়ং ভোটাৰ্স বিএলওয়ে তেওঁলোকৰ ডেট অফ বাৰ্থ প্ৰুফ আৰু অন্যান্য ডকুমেন্টস ভেৰিফাই কৰিব এক্সাম্পল জন্মৰ তাৰিখ 1995 হলে ক্যাটাগৰী সিত পৰিব আপোনালোক তাৰ পিছত ক্যাটাগৰী ডি জন্ম 2004 ৰ পিছত এজ 21 বা আৰু কম যি সকলৰ বয়স 21 বছৰ বা তাতকৈ কম এলোক ফাৰ্স্ট টাইম বা নতুন ভোটাৰ্স প্ৰপাৰ এজ প্ৰুফ মানে আপোনালোকৰ যিকোনো জন্মৰ প্ৰুফ কি প্ৰুফ দিব লাগিব আৰু ৰেসিডেন্ট প্ৰুফ আপোনালোক এইটো জায়গাত যে জন্ম লৈছে আপুনি ইয়াৰে মানুহ ইয়াৰ এটা ডকুমেন্টস দিব লাগিব এক্সাম্পল 2006 হলে ক্যাটাগৰী ডিত পৰে এই চাৰিটা ক্যাটাগৰী অনুযায়ী ভোটাৰ লিষ্ট মাৰ্ক কৰা হ'ব এটো ভোটাৰ ডাটাবেস ক্লিন ৰখাৰ আৰু প্ৰপাৰ ভেৰিফিকেশ্যন কৰাৰ কাৰণে সো থ্যাংক ইউ এনেকুৱা ধৰণৰ ভিডিও পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ